নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম, যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিম বুলি ভাবি আছে বা আপুনি কেনেকৈ কৰিব তথ্যখিনি জানিব পৰা নাই, তেন্তে মই এই ভিডিঅ'টোত আপোনালোকক জনাম কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই সম্পৰ্কেও জনাম। আৰু যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰে তেন্তে নতুন কিছুমান নিয়ম আহিছেনে বা আপুনি টকা কেতিয়াকৈ লাভ কৰিব সেই সম্পৰ্কে আপোনালোকৰ আগত অৱগত কৰিম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অলপো স্কিপ নকৰিব। যদি আপুনি ভিডিঅ'টো স্কিপ কৰে বুজি পোৱাত অসুবিধা হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' পোনপ্ৰথমে লাভ কৰিব। আহকচোন তেন্তে আমি অকণো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে এই ফৰ্মখনলৈ মন কৰিব। প্ৰথম অৱস্থাত আবেদন পত্ৰৰ নাম্বাৰটো আপুনি যেতিয়া ফৰ্মখন দিব তেতিয়া আপোনালোকৰ আবেদনৰ নংটো থাকিব আৰু ইয়াত জিলাটো আপুনি কোন ডিষ্ট্ৰিক্টৰ হয় বা কোন জিলাৰ হয় দি দিব। আপুনি গাঁৱত বাস কৰে নে নগৰত বাস কৰে সেইটো দি দিব। তাৰপিছত যিদিনাখনি ফৰ্মখন আপুনি ফিল আপ কৰে তাৰ তাৰিখটো দি দিব। প্ৰথম অৱস্থাত আপুনি ফৰ্মখন ফিল আপ কৰিব লাগিব। ইয়াত লেখা আছে ব্লক, আপোনালোকৰ ব্লকটোৰ নাম কি হয় দি দিব, গাঁওখন নামটো কি হয় বা গাঁও পঞ্চায়তৰ নামটো ইয়াত দিছে, গাঁও পঞ্চায়তৰ নামটো আপুনি বহাই দিব সুন্দৰকৈ। তাৰপিছত গাঁওখনৰ নামটো ইয়াত লিখিব লাগিব। আপুনি ইয়াত লিখিছে বাস কৰা নগৰ অঞ্চলৰ নাম, আপুনি য'ত বাস কৰে তাৰ লোকেশ্যনটো আপুনি দি দিব। তাৰপিছত আপুনি আবেদন কৰাৰ নামটো বা আবেদনকাৰীৰ নামটো বহাই দিব। আপোনাৰ নামটো কি হয় আপুনি তাত বহুৱাই দিব। যদি আপোনাৰ মিডল নেম বা মধ্য নেম আছে তেন্তে তাত দি দিব। তাৰপিছত আপোনাৰ উপাধিটো ইয়াত দি দিব। দি দিয়াৰ পাছত আপুনি মহিলা হয় নে পুৰুষ হয় সেইটো ইয়াত টিক মাৰ্ক কৰি দিব। তাৰপিছত আপুনি বয়সটো ইয়াত বহুৱাই দিব, অৰ্থাৎ ডেট অফ বাৰ্থটো। তাৰপিছত ইয়াত ঘৰৰ নম্বৰটো বহুৱাব, ইয়াত বসতিৰ স্থানটো বহুৱাব, পিনক'ডটো বহুৱাব, আপোনাৰ মোবাইল নাম্বাৰ, থানা আৰু পুলিচ ষ্টেচন বা ষ্টেটটো বহাই দিব। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে আপোনালোকৰ ঘৰত কিমানখিনি মানুহ আছে, সেই মানুহৰ কমেণ্ট নং বহুৱাব আৰু নামখিনি দি দিব। ইয়াত বয়সটো লিখিব, লিংগটো কি হয় দি দিব, সম্পৰ্ক কি হয় আপুনি সুন্দৰকৈ বহুৱাই দিব। বহুৱাই পেলাই ইয়াত আপুনি টিক মাৰ্ক কৰিব লাগিব। সেই টিক মাৰ্কখিনি ইয়াত দি থোৱাই আছে। ডি মানে হৈছে বিবাহ বিচ্ছেদ, তাৰপিছত এছ মানে হৈছে স্বামীৰ পৰা পৃথক, ডব্লিউ মানে হৈছে বিধৱা, তেনেদৰে দি থোৱা আছে। তাৰপিছত এইটো মূল বিষয়বস্তুটো হৈছে বেংক একাউণ্টৰ বিৱৰণ। আপোনাৰ FIC কোডটো দি দিব, বেংকৰ নামটো দি দিব, বেংকৰ শাখাৰ নামটো, একাউণ্ট নাম্বাৰটো দি দিব আৰু এইটো বাৰ্ষিক মানে পৰিয়ালৰ বাৰ্ষিক আয় কিমান হয় সেই সম্পৰ্কে দি দিব। তাৰপিছত বন্ধু বান্ধৱীসকল, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপুনি জানি লওক। পাছবুকৰ প্ৰথম পৃষ্ঠা লাগিব। তাৰপিছত আপোনালোকৰ আবেদনৰ কোনো নথিপত্ৰ সংযোগ কৰিবলগীয়া বা সেইখিনি আপোনালোকে সুন্দৰকৈ চাই ল'ব। তাৰপিছত এইখিনি ইয়াত চহী লাগিব, মানে যাৰ নামত আবেদন কৰে সেই তাৰ চহী লাগিব। এইখিনি আপোনালোকে ফিল আপ কৰিব নালাগে, যিহেতু অফিচত ফিল আপ কৰিব। বন্ধু বান্ধৱীসকল, এতিয়া যদি আমি চাবলৈ যাওঁ এই অৰুণোদয় আঁচনিখনৰ ক্ষেত্ৰত বা 2024 বৰ্ষত যদি আবেদন কৰিবলৈ যাওঁ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। প্ৰথম অৱস্থাতে লাগিব আধাৰ কাৰ্ডৰ সৈতে লিংক থকা বেংক পাছবুক। তাৰপিছত আপোনালোকৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, তাৰপিছত প্ৰয়োজন হ'ব পেন কাৰ্ড, আপোনাৰ গোটেইখিনি ডকুমেণ্টছ, ভোটাৰ কাৰ্ড সেইখিনি প্ৰয়োজন হ'ব, গোটেইখিনি বা সকলোখিনি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, নতুনকৈ আবেদন কৰিবৰ বাবে আপুনি কি কৰিব, এই ফৰ্মেটটো হৈছে আগৰ ফৰ্মেট, অৰ্থাৎ 2020 চনত যিসকলে আবেদন কৰিছিলে তেওঁলোকে এই ফৰ্মেটটো ফিল আপ কৰিছিলে। আকৌ যিহেতু 2024তো আপোনালোকে আবেদন কৰিব পাৰিব বা যিহেতু হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকক সকলোকে অৰুণোদয় আঁচনি দিয়াৰ কথা কৈছিল, সকলোৱে লাভ কৰিব। সেইবাবে মই ফৰ্মেটটো কেনেদৰে ফিল আপ কৰিব লাগে সেই সম্পৰ্কে অলপমান ডিটেইলছ আপোনালোকক জনালোঁ। আৰু বন্ধু বান্ধৱীসকল, আপুনি কি কৰিব, প্ৰথম অৱস্থাত এতিয়া আপুনি গাঁও পঞ্চায়তত আপুনি যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে, লিষ্টত নামটো তোলাবৰ বাবে আপুনি গাঁও পঞ্চায়তলৈ যাব। যোৱাৰ পিছত আপুনি গোটেইখিনি ডকুমেণ্টছ দি থৈ আহিব, তেওঁলোকক ক'ব, কোৱাৰ পিছতে আপোনাক লিষ্টত নামটো ভৰাব। ভৰোৱাৰ পিছত আপোনাৰ নামত এখন ফৰ্ম আহিব, ফৰ্মখন আপুনি ফিল আপ কৰাৰ পাছতে টকা লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, নিশ্চয় জানিব পাৰিছে। এতিয়া মই আপোনালোকক জনাম, যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপুনি মাৰ্চ মাহৰ টকা কেতিয়াকৈ লাভ কৰিব সেই সম্পৰ্কেও মই আপোনালোকক জনাই আছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে প্ৰত্যেক মাহৰ 10 তাৰিখটো হৈছে অৰুণোদয় আঁচনিৰ দিন,
অৰ্থাৎ প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনালোকৰ একাউণ্টত অৰ্থাৎ যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেওঁলোকক 1250 টকাকৈ প্ৰদান কৰে। আপোনালোকৰ হাতত কেইদিনমান সময় আছে অৰ্থাৎ আজি হৈছে 1 মাৰ্চ আৰু আপোনালোকৰ হাতত 8 দিন সময় আছে। 8 দিনৰ পিছতে আপোনালোকৰ একাউণ্টত সোমাবলৈ সক্ষম হ'ব 1250 টকা। যদি আপোনালোকৰ একাউণ্টত মোবাইললৈ মেছেজ নাহে তেন্তে আপুনি কি কৰিব, যিটো একাউণ্ট নাম্বাৰ দি থোৱা আছে সেই বেংকটোলৈ যাব, গৈ পেলাই আপোনালোকে তাত চেক কৰিব, তেওঁলোকে সুন্দৰকৈ চেক কৰি দিব সোমালে নে নাই। বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে ভিডিঅ'টোৰ জৰিয়তে সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হৈছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।